আমি অসমৰ বাজেট সেশনত সদনত এই কথাটো উত্থাপন হৈছে যে মৰাণ মটক জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ কোনো আপত্তি নাই বুলি যি কথা কৈছে, কিন্তু অন্য যি জনগোষ্ঠী আছো আমি সদৌ অসম যিখিনি আমি আদিবাসী জনগোষ্ঠী হওক বা অন্য যিখিনি জনগোষ্ঠী তাৰ মানে আপত্তি আছে বুলি এই কথাটো স্পষ্ট হৈছে। তেনেহলে আমাক স্পষ্ট কৰি দিব লাগে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক স্পষ্ট কৰি দিব লাগে আৰু অতি সোনকালে প্ৰতিবেদন দাখিল কৰিব লাগে। তেওঁলোকে যি কৈ আছে যে 6 জনগোষ্ঠী জনজাতিকৰণৰ যি প্ৰতিবেদন আছে এই প্ৰতিবেদন দাখিল কৰিব লাগে আৰু আমাক স্পষ্ট কৰি দিব লাগে যে আদিবাসীসকলৰ জনজাতিকৰণ হ'ব নে নাই। আদিবাসীসকলৰ জনজাতিকৰণ যদি নহয় তেনেহলে আপোনালোকৰ মিছা প্ৰতিশ্ৰুতি কিহৰ কাৰণে, আৰু এই কথাটো সোনকালে আমাক স্পষ্টীকৰণ দিব লাগে। কাৰণ বাৰম্বাৰ আপোনালোকে মাত্ৰ প্ৰতিশ্ৰুতি দি আছে, বাৰম্বাৰ আমাৰ ৰাইজৰ ভোটটো লৈ পেলাই আপোনালোকে মাত্ৰ প্ৰতিশ্ৰুতি দি আছে। সেইকাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আপোনাক, আপোনাৰ মন্ত্ৰীমণ্ডলক, আপোনাৰ চৰকাৰক আমি দাবী জনাই আছো যে অতি শীঘ্ৰে আপোনালোকে আদিবাসীসকলৰ জনজাতিকৰণ হ'ব নে নাই আপোনালোকে স্পষ্ট কৰিব লাগে। লগতে আপোনালোকে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি যে বৃদ্ধি কৰিব লাগে, এই চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে, তাৰ প্ৰতি কোনো লক্ষ্য নাৰাখি পেলাই আপোনালোকে মাত্ৰ 5,000 টকা চাহ শ্ৰমিকক আপোনালোকে যি অফাৰ কৰি আছে, এই যে অফাৰ কৰি আছে আমি সকলো কথা বুজি পাইছো যে বাৰম্বাৰ যেতিয়া ইলেকশ্যন আহে তেতিয়াই চাহ শ্ৰমিকসকলক 5,000 টকা, 2,000 টকা, 1,000 টকা দি পেলাই আপোনালোকে বাৰম্বাৰ ঠকি থাকে। আপোনালোকে তেওঁলোকৰ যি সমস্যা আছে এই সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকে কাম কিয় নকৰে? মাত্ৰ তেওঁলোকক মাত্ৰ ললিপপ হিচাপে আপোনালোকে ব্যৱহাৰ দি থাকে। তাৰ কাৰণে আমি চৰকাৰক আমি হকিয়াই দিব বিচাৰিছো যে অতি সোনকালে আপোনালোকে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে আৰু এই দৈনিক মজুৰি নিৰ্ধাৰিত কৰিব লাগে। আৰু আপুনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সদনত যি কৈছে যে 500 টকা যদি চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা যায় তেতিয়াহ'লে মন্ত্ৰী ৰূপেশ গোৱালাই বেয়া পাব, অসম চাহ মজদুৰ সংঘই বেয়া পাব। কিহৰ কাৰণে এই কথাটো তেওঁ কৈছে এই কথাটো কিন্তু ৰহস্যজনক। আজিলৈকে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি হোৱা নাই তাৰ একমাত্ৰ কাৰণ হৈছে অসম চাহ মজদুৰ সংঘ আৰু তেওঁৰ নেতা মন্ত্ৰীসকল। এই কথাটো কিন্তু স্পষ্ট হৈছে। আৰু অসমৰ চাহ শ্ৰমিকসকল, অসমৰ আমাৰ কষ্ট কৰা মা দেউতাসকলে আপোনালোকে বুজি পাব লাগে যে আজিলৈকে যে আমাৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি যে বৃদ্ধি হোৱা নাই, কাৰণ বৃদ্ধি হলে অসম চাহ মজদুৰে বেয়া পাব, বৃদ্ধি হলে ৰূপেশ গোৱালা ডাঙৰীয়া বেয়া পাব। তাৰ মানে তেওঁলোকে নিবিচাৰে যে চাহ মজদুৰৰ দৈনিক মজুৰি বৃদ্ধি হ'ব লাগে বুলি, আৰু নহলে তেওঁলোকৰ মাজত নিশ্চয় কিবা এটা বুজাবুজি আছে। তো তাৰ কাৰণে আমি ৰূপেশ গোৱালা ডাঙৰীয়াক ইয়াৰ স্পষ্টীকৰণ দিব লাগে বুলি আমি দাবী জনাই আছো। অতি সোনকালে তেখেতে ইয়াৰ স্পষ্টীকৰণ দিব লাগিব যে কিয় চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি হলে আপুনি বেয়া পাব, আৰু কিয় এইটো কি কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাটো কৈছে, তাৰ কাৰণে আপোনাক স্পষ্টীকৰণ দিব লাগে বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি দাবী জনাই আছো।